সেউজী হোৱা আপুনি মোৰ ঈশ্বৰ, আপোনাক মহিমান্বিত কৰিম মই, আপোনাৰ নাম প্ৰশংসা কৰিম। কাৰণ আপুনি আচৰিত কৰ্ম কৰিলে, বহু আগৰ কল্পনাবোৰ বিশ্বস্ততাৰে আৰু সত্যতাৰে সিদ্ধ কৰিলে। দিয়াব আপুনি আমাৰ শত্ৰুবোৰক নগৰখনত স্তূপত পৰিণত কৰিলা, আৰু গড়েৰে আবৃত নগৰক ধ্বংস কৰিলে। বিদেশীসকলৰ দূৰ হোৱা হ'ল। সেইবাবে বলৱন্ত লপিস কৰি আপোনাক গৌৰৱান্বিত কৰিব, ভয়ানক জাতিবোৰৰ অগৰি আপোনাক ভয় কৰিব। কিয়নো আপুনি দুখীয়াৰ বাবে সুৰক্ষা আৰু দুৰৱস্থাত থকা অভাৱীসকলৰ প্ৰতিপালক। ধুমুহাৰ পৰা ৰক্ষা পাবলৈ আশ্ৰয়, আৰু সূৰ্যৰ তাপ নাপাবলৈ শ্বাসস্বৰূপ হৈছে। খৰাং দেশত ৰ'দ যেনে, তেনেকৈ আপুনি বিদেশীসকলৰ বুনাবুল দমন কৰিব। কিদৰে মেহৰ ছাৰে ৰ'দ নিবাৰণ কৰা হয়, সেইদৰে নিষ্ঠুৰ লোকৰ গান স্থগিত কৰা হ'ব। বাহিনী সকল জিহুৱাই অপৰ্মক জাতিৰ বাবে চৰ্বিযুক্ত আহাৰৰ ভোজ। নিৰ্বাচিত ৰাক্ষাৰস কুমমাহ বহু পৰিমাণে ভোজে যুদুত কৰিব। জিৰণিৰে সকলো লোকক ঢকা হৈছে, আৰু জীয়াবৰণ সকলো জাতি সমূহৰ ওপৰত বিস্তাৰিত আছে। জিহুৱাই পৰ্বত তাত পথ নষ্ট কৰিব। তেওঁ চিৰকাললৈকে মৃত্যুক গ্ৰাস কৰিব, আৰু প্ৰভু জিহুৱাই সকলোৰে চেহেৰাৰ পৰা চকুলো মুচিব। আৰু গোটেই পৃথিৱীৰ পৰা নিজৰ প্ৰজাসকলৰ তুহিমাম দূৰ কৰিব। সৰু জিহুৱাই এই কথা ক'লে, সেইদিনাই বাৰেৰে কোৱা হ'ব। চোৱাবে আমাৰ ঈশ্বৰ, আমি এওঁলৈ অপেক্ষা কৰি আছিলোঁ, আৰু ইয়ে আমাক পৰিত্ৰাণ দিব।